আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ইয়াত দেখিছে নহয় আলফুল শুই উঠি আহিছেহে আৰু গুডুৰ লগত দেখিছে নহয় কেনেকুৱা মানে উৎপাত কৰিছে। উৎপাত মানে কি আৰু তাই মোবাইলটো ল'লে যে সি মানে কাঢ়ি ল'ব বুলিকে ভাবি তাই ইমান চিঞৰিছে। ৰাতিপুৱা ভিডিঅ' এটা দিছিলোঁৱে মই আৰু ৰাতিপুৱাৰ পৰা অকণমান আজি ভিডিঅ' কৰিছিলোঁ। সেয়াকে বোলো ভাবিলোঁ আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াওঁ। আলফুল এতিয়া অলপমান শুইছে, সেইটো কাৰণে বোলো পটাপট ভিডিঅ'টো অকণমান ভইচ অভাৰ কৰি আপোনালোকলৈ আগবঢ়াওঁ। আপোনালোকে যিহেতু আলফুল আৰু গুডুৰ দীঘল ভিডিঅ' চাবলৈ বিচাৰে, কিন্তু মইহে ব্যস্ততাৰ কাৰণে দিব নোৱাৰোঁ। আৰু আপোনালোকে বুজি পাইছেই আলফুল আৰু গুডুৰ লগত মই কিমান ব্যস্ত থাকিব লগা হয়। আলফুলতকৈ বেছি গুডুকো সময় দিব লগা হয়, সেইটো কাৰণে অকণমান অসুবিধা হয় বাৰু। তথাপিতো তাৰ মাজতে যিহেতু এতিয়া মই আপোনালোকলৈ অলপকৈ ভিডিঅ' আগবঢ়াই যাওঁ, আপোনালোকো সেইকাৰণে চাবলৈ বুলি ৰৈ থাকে। সেইটো কাৰণে দিয়াটো মোৰ দায়িত্ব বা কৰ্তব্য বুলি মই ভাবোঁ আৰু সেইটো কাৰণে ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়ালোঁ। এয়া দেখিছে নহয় ৰাতিপুৱাই দুইটাই ইমান এইবোৰ খেল খেলি থাকে। কেতিয়াবা ভালো লাগে, কেতিয়াবা বাৰু খঙো উঠে দেই। কাম হয় সেই সময়তে তাই আমনি কৰে, আকৌ দেউতাকো ৰাতিপুৱা সোনকালে ডিউটিলৈ যাবলৈ হয়। মানে সম্পূৰ্ণ ব্যস্ত আৰু ৰাতিপুৱা সময়কণ ভিডিঅ' কৰাটো মানে ভাবিবই নোৱাৰোঁ। সেইকাৰণে তাৰ মাজতো অলপমান সময় যেনে তেনে উলিয়াওঁ আৰু ৰাতিপুৱা অলপমান সোনকালে যিদিনাখন উঠোঁ সেইদিনাখনৰ মানে অলপমান ভিডিঅ' কৰিবলৈ চেষ্টা কৰোঁ। আজিও এই ৰাতিপুৱা খুব সোনকালে আলফুল উঠিলে। আলফুল উঠাৰ লগে লগে আৰু গুডু শুই থাকিবলৈ নাপায় নহয়। তাই উঠাৰ লগে লগে চিঞৰ বাখৰ আৰু গুডুৱে বিচনাত আহি তাক মানে কিবা কিবি মাৰি থাকিব, কিবা কৰি থাকিব, চিকুটি থাকিব। সিও ভালকৈ মানে শুবলৈ নাপায় তাই সাৰ পোৱাৰ লগে লগে। তাৰপিছত আৰু গোটেইকেইটা উঠা হ'লেই আৰু দেখিছে নহয় তাইক মানে কিবা এটা উলিয়াই দিব লাগে। মোবাইলটোত গুডুৱে লক কৰি দিলে যে তাই সেইকাৰণে বেয়া পাইছে। দেউতাকে আকৌ কিবা এটা মেকুৰী এটাকে উলিয়াই দিলে দেই। সেইটো চাই পিনি তাই অকণমান সময় চাই আছে আৰু কি ভাবিছে আৰু তাই মুঠতে চাই আছে আৰু ভালে পাইছে চাগে চাই পিনি। তাৰপিছত মোকো অলপমান দেখিছে, নিজেও এনেকৈ টাচ কৰিব বিচাৰিছে মোবাইলটো। দেখিছে নহয় মোবাইলটোত মানে আজিকালি কাণত লগাই কথা পাতিবলৈ বিচাৰে তাই। কাৰ লগত পাতে নাজানো আৰু কিন্তু কাণত লগাই থাকে, মানে খুব কথা পাতি থাকিব বিচাৰে। তাৰপিছত এয়া দেখিছে নহয় এতিয়া অকণমান এয়া কাণত লগাই আছে। তেনেকৈ মানে কথা পাতি থাকে বুলি জানে আৰু যে ফোনটোত, সেইকাৰণে তেনেকৈ কাণত লগাই থাকে। তাৰপিছত আকৌ এইফালে দেখিছে নহয় সকলোৱে মানে কামে কাজে ৰাতিপুৱা কৰিলেহে কামখিনি সোনকালে হয়, নহ'লে মানে আলফুলৰ লগত এজন লাগিয়ে থাকিব লাগে। এয়া এতিয়া দেউতাকে বিচনা চিচনা পাৰিলে, মই এইফালে ভাতকেইটা পাতিলোঁ। পাতি পিনি চব্জিখিনি কাটিবলৈ মানে উলিয়াই কৰি লৈছোঁহে। তাৰপিছত আলফুলকহে আকৌ দৰকাৰ হয় নহয়, সেইটো কাৰণে চব্জিখিনি তাতে সামৰিলোঁ। সামৰি কেনে এই লগতে অকণমান সময় বহিলোঁ। তাৰপিছত এয়া দেখিছে নহয় এইবোৰে কাম আৰু দেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে। তাৰপিছত এইফালে তাইক মই কাপোৰ কানি সলাই কৰি দিলোঁ। সলাই অকণমান সময় বিচনাতে বহাই দিলোঁ। তাৰপিছত তাই আকৌ বিচনাত ক'ত বহি থকা ছোৱালী নহয় নহয়। তাইক নামি পিনি মানে উৎপাত কৰিব লাগে। আৰু আজি যে ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, তাই মানে বাৰে বাৰে বাহিৰলৈ গৈ আছে দেই বৰষুণত তিতিবলৈ। তাইক মানে আনি থাকিব পাৰিছোঁহে আৰু ৰাতিপুৱাখিনি ভিডিঅ' কৰা নহ'ল। তাৰপিছত এয়া দেখিছে নহয় মানে স্কচ আলু ভাজি বনাইছে। কাবুলী বুট কেইটামান তিয়াই থোৱা আছিলে তাকো লগতে দি দিলোঁ। তাৰপিছত ময়ো কামত লাগিয়ে আছোঁ বাৰু। এইবোলে আটা টিফিন নিবৰ কাৰণে মাৰিছোঁ। তাৰপিছত আকৌ কাঁহী বাতিবোৰ ধুই মেলি আনিলোঁ, এইবোৰ সামৰিবলৈ আছেই। আৰু আলফুলক অকণমান বিচনাতে থৈছোঁ। তাই বাৰু বিচনাৰ পৰা নামি নাহে, মানে পৰিম বুলি জানে মানে সেইকাৰণে কিনাৰলৈ নাহে। তাৰপিছত এয়া মই এতিয়া বনাই আছোঁ শুকান ৰুটি। অকণমান বোলো নিজৰ চেহেৰাটো আপোনালোকক দেখাওঁ আৰু সেইকাৰণে অকণমান নিজে ওলাই ল'লোঁ। তাৰপিছত আকৌ ভাত বাঢ়ি পিনি খাবলৈ ল'লেই দেই, যাবলৈ দেৰি হৈছে যিহেতু, সেইটো কাৰণে। তাৰপিছত এইয়া আলফুল আৰু গুডু বিচনাত দেখিছে নহয়। তাৰপিছত মই বোলো ভাত পানী খালে আজিকালি মানে ৰাতিপুৱা মানে সোনকালে যে ঘৰটো সাৰিব পাৰিম সেইটো মানে সম্ভৱেই নহয়। মানে যেতিয়া সময় সুবিধা পাওঁ তেতিয়াহে সাৰিব পাৰোঁ। বাহিৰ ঘৰ বুলিকে মানে সোনকালে যে সাৰিব লাগে সেনেকৈ মানে সময় মিলাব নোৱাৰোঁ। তাৰপিছত ঘৰটো সাৰি মেলি ল'লোঁ। তাৰপিছত এয়া ডিউটিলৈ যাবলৈ বুলি ওলালে। তাৰপিছত ডিউটিলৈ গ'ল। তাৰপৰা এয়া আলফুল দেখিছে নহয় কামত লাগিয়ে গ'ল। এইফালে পানী ড্ৰামত মানে বৰষুণৰ পানী ভৰ্তি হওক বুলি ড্ৰামটো পাতি দিলোঁ। তাতে একদম আলফুলে ভৰ্তি হৈ থকা দেখি ইমান পানী খচিছেহি। দেখিছে ন ড্ৰামটো অকণমান হিলি আছে কিন্তু পৰি নাযায়। এগৰাকী মানে ৰাতিপুৱা মানে ভিডিঅ'টোত কমেণ্ট এটা দিছে, ড্ৰামটো গাত পৰি গ'লে কি হ'ব বাৰু বুলিকে। সেইটো বাৰু হয়, আপোনালোকে
ড্ৰামটো হিলি থকা দেখি মানে তেনেকৈ ভাবিছে কিজানি পৰি যাব বুলিকে মই কমেণ্টত বাৰু বেয়া পোৱা নাই তথাপিতো মানে কথাটো জনাই দিছোঁ ড্ৰামটো হিলি আছে যদিও মানে টানকৈ বহি আছে দেই গাত মানে পৰি যোৱাকৈ তেনেকৈ বহাই থোৱা নাই মানে এয়া দেখিছে নহয় আলফুল একদম পানী খচাত লাগি আছে তাই মানে বৰষুণ দিলে অকল পানী খচিবলৈ বিচাৰে মানে কিমান টানিম আৰু টানি থাকিলেও তাই মানে ভিতৰলৈ নাযায় আৰু দৰ্জাখন যে মেলিবই নোৱাৰোঁ বৰষুণ দিয়াৰ কেইদিন মানে অকল দৰ্জাখন বন্ধই কৰি থ'ব লগা হয় আৰু এয়া দেখিছে আৰু চৰ্দি লাগে বুলিও ভয় আৰু এতিয়া যিহেতু গৰমৰ পৰা লাহেকৈ ঠাণ্ডা নামিছে সেইটো কাৰণে বৰষুণত তিতিলে চৰ্দিও হ'ব পাৰে সেইটো কাৰণে ভয়ো লাগে কিন্তু মানে তাই খেলি যে ভাল পায় অকণমান খেলিবলৈ দিবলৈও মন যায় কেতিয়াবা আৰু এইফালে দেখিছে নহয় এতিয়া টানিছোঁ তাই নাহে মানে ইমান জোৰ দি চিঞৰিছে মানে তাই আহিব মন নাই কৰা দেখিছে নহয় তাৰপিছত আকৌ এয়া ভিতৰলৈ আহা বুলি কৈছোঁ নাই নাহে তাৰপিছত ঝাৰুটো আকৌ তাই খুব বেছি ভাল পায় দেই ঝাৰুটোৱে ঘৰ সাৰি আহা বুলি ক'লত অকণমান বাৰু ড্ৰামটো এৰিলে তাৰপিছত তেনেকৈ তাইক ভিতৰলৈ আনিবলৈ চেষ্টা কৰিছোঁ আৰু নহ'লে যে মানে পানী খচি থাকিলে চৰ্দি জ্বৰ হৈ যাব সেইটো আৰু তাতকৈ ডাঙৰহে মানে সমস্যা হ'ব মানে মোৰ কাৰণে জ্বৰ চৰ্দি হ'লে আৰু জানেই একদম কোচত লৈ থাকিব লগা হয় আৰু কাৰো কোচলৈ নাযায় খুব আমনি হয় সেইটো কাৰণে যেনে তেনে বুদ্ধি বাধা কৰি আঁতৰাই আনিছোঁ আৰু তাৰপিছত এয়া দেখিছে নহয় একদম তিতি বুঢ়ী অৱস্থা বেয়া তাই এয়া দেখিছে এতিয়া কোচত উঠি দিলে মোৰো গোটেই কাপোৰ কানি তাই মানে তিয়ালে তেতিয়া কাপোৰ কানি সলাবই লাগিব মানে গা পা ধুই কাপোৰ কানি সলাইছিলোঁহে তাই এতিয়া আকৌ কোচত উঠি দিলে মোৰ কাপোৰ কানি চব তিয়ালে তাৰপিছত এয়া অকণমান নমাই দিলোঁ তাৰপিছত যি ধুনীয়াকৈ পানী খচি পিনি এতিয়া বহি আছে আকৌ দেখিছে নাই তাই পানীখিনিলৈকে চাই আছে কিন্তু আকৌ মানে পানী খচিবলৈ যাবলৈ মন কৰিছে আৰু পেনত পেচাব কৰিলে পেচাব কৰাৰ কাৰণে খুলি কৰি দিলোঁ তাৰপিছত এয়া দেখিছে কি ধুনীয়াকৈ বহি আছে মই বোলো অকণমান ইমান ধুনীয়াকৈ বহি থকা দেখি ভিডিঅ' অকণ কৰি লওঁ তাৰপিছতে এই সময় মানে মই ভিডিঅ' কৰিম বুলিয়ে মানে মোবাইলটো উলিয়াই লৈছিলোঁ যে সময় যে পোৱা বুলি নহয় আৰু এইটো সময় মানে অকণমান কামো নাছিলে সেইটো কাৰণে মই বোলো অলপমান আলফুলকৈ ভিডিঅ' কৰোঁ আৰু তাই এইবোৰ খেলবোৰ অকণমান ভিডিঅ' কৰি ৰাখিও সাঁচি থৈও ভাল লাগে সেইটো কাৰণে ভিডিঅ' কৰি ৰাখিলোঁ আৰু তাৰপিছত এয়া ভাগৰত একদম লালকাল এতিয়া পূৰা টোপনি দেখিছে নহয় খবৰ নাই এতিয়া উঠাই নাই আলফুল দেই আজিলৈ আহিছোঁ